ঘূৰি আহিলে তেতিয়া প্ৰভু ভগৱন্তই ক'লে তুমি মোক কিবা এটা বিচাৰি আহিছিলা কি বিচাৰিছিলা কোৱা প্ৰভু মই আপোনাৰ ওচৰত একো বিচাৰি অহা নাই একোৱে মই বিচাৰি অহা নাই নহয় তুমি বিচাৰি আহিছিলা এয়া মোৰ আ অলংকাৰ যিমানবিলাক আ অলংকাৰ কীৰ্তিকে আদি কৰি সমস্তখিনি চোৰৰ হাতত অৰ্পণ কৰিব বিচাৰিছে তেতিয়া সেই চোৰজনে প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰিছে হে প্ৰভু পৃথিৱীত এনে এজন কোনো মানুহৰ জন্ম হোৱা নাই যাৰ শৰীৰত আপোনাৰ সমস্ত অংগই শোভা কৰিব হে প্ৰভু তোমাৰ শ্ৰীচৰণ দৰ্শন কৰাৰ পাছত মই পৰম ধন্য হৈ গৈছোঁ আৰু এই অংগবিলাকৰ প্ৰয়োজন নাই প্ৰভু এই আপুনি ৰাখক আপোনাৰ লগত ৰাখক এই বুলি প্ৰাৰ্থনা কৰিছে চোৰজনে তাৰপিছত প্ৰভু ভগৱন্তই কৈছে নহয় তুমি যিহেতু মোৰ ওচৰত কিবা এটা বিচাৰি আহিছিলা আৰু শাস্ত্ৰসন্মত এটা সিদ্ধান্ত প্ৰভু ভগৱন্তক যদি কোনোবাই দৰ্শন লাভ কৰে কিবা নহয় কিবা লাভ হ'ব লাগিব সেইকাৰণে আমাৰ প্ৰহ্লাদ চৰিত্ৰত গাইছে গৈ মোক দেখিলে যিটো জানা নাহি তাৰ পুনৰাগমন কৈছে গৈ যে মোক যদি কোনোবাই দৰ্শন কৰিছে তেওঁৰ পুনৰাগমন নহয় বা মোৰ পৰা কিবা নহয় কিবা বৰ কিন্তু তেওঁ পাব লাভ কৰিব গতিকে তুমি মোক দৰ্শন কৰিলা তুমি মোৰ পৰা কিবা এটা ল'ব লাগিব তেতিয়া প্ৰভু ভগৱন্তক চোৰজনে কৈছে যে তুমি যদি মোক সঁচাকৈ দিব খুজিছা তেন্তে মোৰ এটা অভিলাষ আছে যেতিয়া মই যেতিয়াই তোমাক বিচাৰিম মই যেতিয়াই তোমাক চাব খুজিম তেতিয়াই তুমি মোৰ ওচৰত বিদ্যমান হৈ উঠিবা এইটোকে মোক কৃপা কৰা তেতিয়া প্ৰভু ভগৱন্তই তথাস্তু বুলি কৈ গুচি গ'ল আৰু তথাস্তু বুলি কৈ গুচি যোৱাৰ পাছত চোৰজন কিন্তু তাত ৰৈ থকা নাই চোৰজন চিধা চিধিকৈ আহিছে কাৰ ওচৰলৈ সেইজন ব্যাখ্যাকাৰৰ ওচৰলৈ যিজনৰ ব্যাখ্যাকাৰে ব্যাখ্যাৰ কৰি থকা অৱস্থাত প্ৰভু ভগৱন্তৰ ৰূপটো ধ্যান কৰিবলৈ সুবিধা পালে আৰু সেই ধ্যানৰ যোগেদি প্ৰভু ভগৱন্তক গৈ সঁচাসঁচিকৈ লগ পাই গ'ল এই কথাষাৰ ব্যাখ্যাকাৰজনৰ ওচৰত আহি ক'ব লাগে সেই মুহূৰ্তটো ব্যাখ্যাকাৰজনে ব্যাখ্যা দি আছিল সেই মুহূৰ্ততে চোৰজন গৈ ব্যাখ্যাকাৰৰ ভৰিত দীঘল দি পৰিছেগৈ কৈছেগৈ যে আপুনি ইমান সুললিত কণ্ঠেৰে ইমান ধুনীয়াকৈ ব্যাখ্যা আগবঢ়ালে আৰু সেই ব্যাখ্যা আগবঢ়োৱাৰ পাছত কিন্তু মই প্ৰভু ভগৱন্তক চিধা চিধিকৈ লগ পাই গ'লোঁ এয়া মোৰ কাষতে প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে ব্যাখ্যাকাৰে ভাবিছে ইমান দিন মই ব্যাখ্যা কৰিলোঁ ইমান মানুহক মই ঈশ্বৰৰ কথা ক'লোঁ ময়ে আজিলৈকে দেখা নাই ই দেখাটো কেনেকৈ সম্ভৱ হ'ব পাৰে তেতিয়া আকৌ চোৰজনে কৈছে চাওক এয়া প্ৰভু ভগৱান মোৰ ওচৰতে বিৰাজমান হৈ আছে ব্যাখ্যা কৰি চাৰিওফালে চাইছে একো প্ৰভু ভগৱন্ত দেখা নাই কাৰণ তেওঁ দেখা নাই তেওঁৰ ব্যাখ্যাত কপটতা আছে যেতিয়ালৈকে আপোনাৰ ভাৱত কপটতা থাকিব প্ৰভু ভগৱন্তৰ দৰ্শন লাভ নহ'ব যদিও তেওঁ কৈছে আমি প্ৰভু ভগৱন্তক মহাপ্ৰসাদৰ শৰাই যেতিয়া সজাম তেতিয়া আমি ধৰি ল'ব লাগিব কায় বাক্য মনে চিত্তে আমি ক'ম যে প্ৰভু ভগৱন্ত তোমাৰ উদ্দেশ্য কৰিয়ে দিছোঁ কিন্তু যদি মনতে ভাবোঁ যে তোমাৰ পাছততো আমিয়ে খাম এনেধৰণৰ ভাৱনা ল'লে কিন্তু প্ৰভু ভগৱন্তক পোৱা নাযাব গতিকে ব্যাখ্যাকাৰেও ইমান ব্যাখ্যা যদিও আগবঢ়াইছে কিন্তু আজিলৈকে সেই প্ৰভু ভগৱন্তৰ শ্ৰীৰূপ দৰ্শন হোৱা নাই তেতিয়া চোৰজনে প্ৰভু ভগৱন্তক কৈছে প্ৰভু এইজনেই মোৰ গুৰু যিজনৰ ভৰিত ধৰি মই ইমান দূৰ পালোহি আৰু মই তোমাক আজি দেখি আছোঁ এই গুৰুৱে দেখা নাই আৰু মোৰ গুৰুৰ ওচৰত এইটো মহা অপৰাধ হ'ব এইজন গুৰুৰ কৃপাতেই মই তোমাৰ দৰ্শন হৈ গ'ল তুমি কৃপা কৰা এই গুৰুকো তোমাৰ দৰ্শন দিয়া তেতিয়া প্ৰভু ভগৱন্ত তথাস্তু বুলি কৈছে আৰু ব্যাখ্যাকাৰেও প্ৰভু ভগৱন্তক দেখা পাইছে গতিকে সেই ব্যাখ্যাকাৰক দেখুৱালে কোনে এই চোৰজনে গতিকে চোৰজনে দেখুৱালে যদিও ব্যাখ্যাকাৰজনক দেখুৱালে চোৰজনে কিন্তু এটা কথা কৈছে এওঁ মোৰ গুৰু বুলি কৈছে এতিয়া চাব মহাপুৰুষ শংকৰদেৱৰ ওচৰত শৰণ গ্ৰহণ কৰিবৰ কাৰণে তিনিজন ভকত যেতিয়া আহিছিল ভকতকেইজনক মহাপুৰুষ শংকৰদেৱে শৰণ দিম বুলি ক'লে
শৰণ দিম বুলি কৈছে যদিও এটা চৰ্ত দিছে যে তোমালোকক আমি শৰণ দিব পাৰিম বা তুমি শৰণৰ যোগ্য, তোমালোক শৰণৰ যোগ্য হ'ব পাৰা। এটা চৰ্ততে দিব পাৰিম, তোমালোকে আগৰ যিকেইজন গুৰুৰ ওচৰত শৰণ গ্ৰহণ কৰিছিলা সেই গুৰুকেইজনৰ নাম কাইলৈ লৈ আহিবা, তেতিয়া তোমালোকে মোক ক'বা, আমি তাৰপিছত সেই গুৰুকেইজনৰ নাম জনাৰ পাছত আমি তোমালোকক শৰণ দিব পাৰিম। গ'লগৈ। পাছদিনাখন তিনিজন গুৰুৰ নাম লিখি আহিছে। কোনোবা গুৰু তেওঁলোকৰ সত্ৰাধিকাৰো হ'ব পাৰে বা আন কোনো হ'ব পাৰে, যিসকলৰ ওচৰত তেওঁলোকে ইতিমধ্যে শৰণ গ্ৰহণ কৰিছে বা দীক্ষা গ্ৰহণ কৰিছে বা ধৰ্মৰ শিক্ষা লাভ কৰিছে। তেওঁলোকৰ নাম লিখি লৈ আহিছে। তেতিয়া মহাপুৰুষ শংকৰদেৱে কৈছে যে তোমালোকে এটা কাম কৰা, তোমালোকৰ 3জন গুৰুৰ নাম এই মাটিত লিখা। 3জনৰ নাম লিখিলে। লিখাৰ পাছত তোমালোকে এই গুৰুকেইজনৰ নাম ভৰিৰে মোহাৰি দিয়া আৰু মোহৰাৰ পাছত মই তোমালোকক শৰণ দিবৰ কাৰণে প্ৰস্তুত হ'ম বা শৰণ দিবৰ কাৰণে মানে অৰ্হতা বা শৰণ দিবৰ কাৰণে ব্যৱস্থা কৰিম। তেতিয়া 3জনৰ ভিতৰত 2জনে ভৰিৰে মোহাৰি দিছে আৰু এজনে কিন্তু মোহাৰি দিয়া নাই। তেতিয়া মহাপুৰুষ শংকৰদেৱে যিজনে মোহাৰি দিয়া নাই তেওঁকে শৰণ দিছে। এইকাৰণে ইয়াৰ দ্বাৰা প্ৰতিপন্ন হৈছে তুমি যাৰ ওচৰত শৰণ গ্ৰহণ কৰিলা। আজি আমাৰ LP স্কুলত যিজন শিক্ষকে পঢ়াইছিলে তেওঁ মেট্ৰিক পাছ। আজি আমি তেওঁতকৈ শিক্ষা বেছি গ্ৰহণ কৰিলোঁ, সেইবুলি মই তেওঁক কি সন্মান নকৰিম নেকি? তেওঁৰ আঙুলিত ধৰিতো মই শিকিছোঁ, তেওঁৰ আঙুলিত ধৰি মই আজি এই অৱস্থা পাইছোঁহি। গতিকে এইজন মোৰ গুৰুৱেই হ'ব, কেতিয়াও গুৰুৰ ঠাইৰ পৰা আঁতৰি নাযায়। যাৰ ওচৰত শৰণ গ্ৰহণ কৰি আহিছে, আজি যাৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰি তুমি এই পৰ্যায়লৈ আহিছা, সেইজন গুৰুক তুমি জীৱনৰ পৰা বাদ দিব নোৱাৰিবা, সেই গুৰুক কেতিয়াও এৰিব নোৱাৰিবা। আৰু সেই গুৰুৰ কৃপাতে আজি আমি এই জেগাডোখৰত পাইছোঁহি। গতিকে আমি সমস্ত ভকত বৈষ্ণৱক এই কথাষাৰ আমি প্ৰাকমুহূৰ্তত অকণমান ক'লোঁ। যুৱক যুৱতীসকলে যিহেতু জানিব লাগিব এই কথাখিনি, যদি ব্যৱস্থা সহকাৰে আমি শ্ৰৱণত ভাগ নলওঁ, শ্ৰৱণৰ যোগেদি আমাৰ কল্যাণ সাধন নহ'ব। আৰু শ্ৰৱণ যদি কৰি আপোনাৰ ঘৰখনলৈ আপুনি জীৱনত প্ৰয়োগ কৰিব নোৱাৰে, সেই শ্ৰৱণে কিন্তু আপোনাক কাম নকৰে। নহ'লে আমি ভাগৱত লেঠাৰিকৈ পঢ়ি যাওক, শুনি যাওক, যি শুনিছে শুনিছে, যি নুশুনিছে নুশুনিছে। বিদগ্ধসকলে ভাগৱত শুনি গ'লেও বুজি পাব। যিসকলে তত্ত্বজ্ঞ ব্যক্তিসকল আছে, তত্ত্বজ্ঞ ব্যক্তিসকলে ভাগৱত যদি একে লেঠাৰিৰে পঢ়ি গৈ থাকে, তেওঁলোকে শ্ৰৱণ কৰিলে তেওঁৰ তত্ত্ব উপলব্ধি কৰিব পাৰিব। কিন্তু ভাগৱতৰ উদ্দেশ্য হৈছে কি? সমাজৰ একেবাৰে পাছপৰা ব্যক্তিজনকো যাতে আমি আগৰ আসনলৈ লৈ আহিব পাৰোঁ। আৰু এই ব্যৱস্থাটো অকল আমাৰ এই নামঘৰ প্ৰাংগণত সমবেত হোৱা গুৰুজনাৰ ধৰ্মত গ্ৰহণ কৰা ব্যক্তিসকলে কিন্তু এই ব্যৱস্থাটোৰ মুখ্য পৃষ্ঠপোষক বুলি আমি ক'ব পাৰোঁ। আৰু ইয়াৰ উদাহৰণ কিন্তু সোঁতৰ দ্বাৰা প্ৰতিপন্ন কৰিছে। তথাকথিত সমাজ ব্যৱস্থাত, সেই সময়ৰ সমাজ ব্যৱস্থাত সোঁতক কিন্তু আসন দিয়া নহয়। পৰীক্ষিতে যেতিয়া ভাগৱত শ্ৰৱণ কৰিছে, শুকমুনিৰ দ্বাৰা ভাগৱত বৰ্ণিত হৈছে, একেবাৰে শেষৰ শাৰীতে কিন্তু সোঁতক বহিবলৈ দিয়া হৈছে। এইকাৰণে তেওঁলোক অস্পৃশ্য জাতি, সেই সময়ত অস্পৃশ্য জাতি হোৱাৰ কাৰণে তেখেতক একেবাৰে শেষৰ শাৰীত বহিবলৈ দিয়া হৈছে। আৰু শেষৰ শাৰীত বহিছে, কিন্তু শুকদেৱৰ এটা ডাঙৰ লক্ষ্য আছে। কি লক্ষ্য আছে? যে মই ভাগৱত পৃথিৱীত থৈ যাম, এই ভাগৱত পৃথিৱীত থাকি যাব লাগিব। যিহেতু উদাহৰণসহ এই ভাগৱত আমি পৃথিৱীত থৈ যাম, এজন নহয় এজনে কিন্তু এই ভাগৱত লৈ যাব লাগিব। সেইকাৰণে এই গুৰু ধৰ্মটোৰ বিনাশ কেতিয়াও নহয়। এজন নামঘৰীয়াৰ পাছত আন এজন নামঘৰীয়াৰ জন্ম হৈছে, এখন গাঁৱত এজন ভকতৰ পাছত আন এজন ভকতৰ জন্ম হৈছে। এই ভক্তিৰ ধাৰাটো কেতিয়াও ব্যাঘাত হৈ নাযায়, বিলুপ্ত হৈ নাযায়। ই সনাতন আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ নাম। এই শুদ্ধ ধৰ্ম যিটো নাম আছিল, এই নাম বস্তু কেতিয়াও শেষ হৈ নাযায়। ইয়াৰ ধাৰা প্ৰবাহিত হৈ গৈ থাকিব, বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে শুকদেৱে ভাবিলে যে মই ভাগৱত থৈ যাম, আৰু যিজনে ভাগৱত শুনিব, এই ভাগৱতৰ লক্ষ্য উদ্দেশ্য হৈছে তেওঁ মুক্তি সাধন কৰা, প্ৰভু ভগৱন্তক দৰ্শন কৰা, প্ৰভু ভগৱন্তৰ বৈকুণ্ঠত স্থান দিয়া। আৰু এই পৰীক্ষিতে ভাগৱত শুনিছে। ভাগৱত শ্ৰৱণ কৰাৰ পাছত কি অৱস্থাটো হৈছে? গৈ 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কৰিছে।
আমি যোৱাকালি কৈছিলোঁ ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে আগমুহূৰ্তত শুকদেৱে কিন্তু পৰীক্ষিতক কেইটামান চৰ্ত আৰোপ কৰিছিল। সেই চৰ্তকেইটা লৈয়ে কিন্তু পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰিছিল। আৰু সেই শ্ৰৱণ কৰাৰ কাৰণে ব্যৱস্থা আছিল, কুশাসনত বহিব লাগিব, তুমি উত্তৰ মুৱাকৈ বহিব লাগিব। উত্তৰ মুৱাকৈ বহিলে তোমাৰ মনটো স্থিৰ হ'ব, ভক্তি প্ৰাবল্যতাটো বৃদ্ধি পাব। আৰু কুশাসনত বহিবা, তুমি উচ্চ আসনত বহিব নোৱাৰিবা। আৰু তুমি এই সময়ত কিন্তু একো ভক্ষণ কৰিব নোৱাৰি, অকল জল আৰু পানী ভক্ষণ কৰিব, জল আৰু বায়ু ভক্ষণ কৰিব পাৰিবা, একো ভক্ষণ কৰিব নোৱাৰিবা। 2 নম্বৰ কথা, তুমি শ্ৰৱণ কৰি থকা অৱস্থাত তোমাৰ মনত যিমান সংশয় উপজে সকলো সংশয় তুমি বিনা সংকোচে ইয়াত সুধিবা। সেইকাৰণে আয়োজক মণ্ডলীয়ে আজি ইয়াত ব্যৱস্থা কৰিছে, যাৰ মনত যেনেকুৱা ভাৱনাৰ জন্ম নহওক কিয়, আমি উত্তৰ দিব নোৱাৰোঁ, কিন্তু আমি উত্তৰ দিব পৰাৰ কাৰণে কোনো যোগ্য ব্যক্তিয়ে নহয়। আমি খালি ক'ব পাৰিম যে ভাগৱতৰ ইয়াত কিন্তু এনেকৈ লিখা আছে, এই অধ্যায়তে আপোনাৰ উত্তৰটো ইয়াত এনেকৈ লিখিছে কিন্তু। আৰু যদি কোনোবাই গৈ পেলাই বাহিৰৰ কিবা এটা কৈ পেলাই আপোনাক উত্তৰ দিবলৈ যায়, ই আপোনাৰ কিন্তু মন আৰু হৃদয় স্পৰ্শ কৰিব নোৱাৰিব। মোৰ কথাই যদি আপোনাৰ হৃদয় স্পৰ্শ নকৰে, মনত ৰাখিব আপুনি নোৱাৰিব। গতিকে এই কথাকেইটা যদি তোমাৰ হৃদয়ত স্পৰ্শ কৰিব লাগে, তেন্তে এই কথাকেইটা মানি চলিব লাগিব, কুশাসনত বহিব লাগিব, তুমি সম্পূৰ্ণৰূপে বুজি উঠিব লাগিব। আৰু বায়ু আৰু জল ভক্ষণ কৰি তুমি মই কৈ যাম, খালি তুমি শুনি যাবা। আৰু এইজন শুকদেৱ হৈছে ত্ৰিকালজ্ঞ, তেওঁ 3টা কালৰ কথা জানে। তেওঁ জানে যে শুকদেৱে পৰীক্ষিত যেতিয়া ভাগৱত ক'ব, পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰাৰ পাছত পৰীক্ষিতৰ মুক্তি হৈ যাব। ইয়াৰ পাছত ভাগৱত কেনেকৈ ৰৈ যাব? ভাগৱত ৰ'ব লাগিব নহয়। গতিকে ভাগৱত ৰ'বৰ কাৰণে যিফালৰ পৰা পৰীক্ষিতে ভাগৱত শুনি আছিলে, একে স্থানৰ পৰা একেবাৰে শেষৰ শাৰীত সুত বহি আছে। আজিৰ ব্যৱস্থাটোতে কৈছোঁ। আৰু এই যে আপোনাসৱৰ মাজত আমাৰ মাজত কথোপকথন হৈছে, ইয়াৰ যোগেদি আপোনাৰ আৰু মোৰ মাজত হৃদয়ৰ বাৰ্তালাপ হৈছে। আমি প্ৰভু ভগৱন্তৰ একে জেগাৰ পৰা অহা মানুহ, ইয়াততো আমি বেলেগ কোনো নাই, প্ৰভু ভগৱন্তৰ জেগাৰ পৰা আহিছোঁ, চব একে জেগা, খালি ৰূপ এটা বেলেগ লৈ আছোঁ। আৰু প্ৰভু ভগৱন্তই আজি মোক দায়িত্ব দিছে যে তোমাৰ মুখেদি আজি ইয়াতে ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন হ'ব। আমি নিজ মুখে কোৱা নাই। হে অৰ্জুন, তুমি নাভাবিবা তুমি যে মনত কিবা এটা ভাবিছা, এইটো তুমি ভাবিছা। এইটো নাভাবিবা যে তোমাৰ দ্বাৰাই কিবা এটা হৈ আছে, মোৰ দ্বাৰাহে হৈছে। এই ভাৱনাইটো যিহেতু মোৰ পৰা আহিছে, খালি মাত্ৰ নিমিত্ত হৈ তুমি ৰৈ থাকা। আমিও সেই স্পীকাৰটো লৈ থকা এটা পুতলাৰ দৰে। প্ৰভু ভগৱন্তই যেনেকৈ কৈছে তেনেকৈ আমি ক'ব পাৰিম, তাতকৈ বেলেগে ক'ব নোৱাৰোঁ। শুকদেৱেও ভাবিছিল যে শুকদেৱে ভাগৱত কৈ থাকোঁতে ইয়াৰ পাছতো যিহেতু ভাগৱত ৰৈ যাব লাগিব, সেইকাৰণে আৰু এজন শ্ৰোতা বাছি লৈছে তাতে। সেইজনৰ নাম হৈছে উগ্ৰচবাসুত। সুত এটা জাতিৰ নাম, তেওঁৰ নামটো হৈছে উগ্ৰচবাসুত। উগ্ৰচবা, শ্ৰৱণত উগ্ৰ। যি ব্যক্তি শ্ৰৱণত উগ্ৰ হ'ব, সেইজন ব্যক্তিয়ে কথা ক'ব পাৰিব। শ্ৰৱণত উগ্ৰ ব্যক্তিয়ে বেলেগক ক'ব পাৰিব। আমাৰ নৱবিধ ভক্তিৰ ধাৰাটোৰ প্ৰথমটো ৰাখিছে সেইকাৰণে শ্ৰৱণ। শ্ৰৱণৰ যোগেদিহে কিন্তু আপোনাৰ ভকতিৰ যিখিনি বাকী 8বিধ ভক্তি আছে, বাকী ভক্তি 5 মানে 5ত ৰখা হৈছে, প্ৰথম কিন্তু শ্ৰৱণক স্থান দিয়া হৈছে। গতিকে শ্ৰৱণ কৰিব আমি পাৰিব লাগিব। আৰু শ্ৰৱণৰ কাৰণে কাণ থিৰি কৰি ৰৈ থাকিব লাগিব। আৰু সেই শ্ৰৱণ কৰি থাকোঁতেই তোমাৰ হৃদয়খন লাহে 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 তোমাৰ পৰিষ্কাৰ হৈ গৈ থাকিব। কেনেকৈ পৰিষ্কাৰ হ'ব? যেনেকৈ আপুনি পুখুৰীৰ পৰা যেতিয়া পানী আনে, কেতিয়াবা সেই পুখুৰীটোত পুনি দেখিছে নহয়, পুনিয়ে। গতিকে সেই পুনিয়ে কি কৰে, পুখুৰীটো চানি থাকে। আপুনি এটিং যেতিয়া পানী আনিব, পুখুৰীটোৰ পৰা আনিবলৈ যাব, তেতিয়া আপুনি পুনিখিনি এনেকৈ এবাৰ আঁতৰাই ল'ব লাগিব। তাৰপিছত আপুনি পানীৰ বাকেটটোৰে বা বাল্টিটোৰে আপুনি পানীকণ উঠাই আনিলে, উঠাই অনাৰ পাছত আপুনি সেই বাল্টিৰে আপুনি গা ধুলে, পাছদিনাখন দেখিব আকৌ তাত কিন্তু পুনি হৈ গুচি গ'ল। অকণমান সময়ৰ পাছতে পুনি জন্ম হৈ গ'ল। কিন্তু আপোনাক এটা মই উদাহৰণ দিব পাৰিম, সেই একে স্থানৰ পৰাই যদি আপুনি সদায় পানী আনিবলৈ আৰম্ভ কৰিছে, তেতিয়া দেখিব সেই স্থানৰ পৰা লাহে লাহে পুনিবিলাক নাইকিয়া হৈ গৈছে। সেই জেগাডোখৰত আৰু পুনি নাথাকে। আৰু আপুনি স্বাভাৱিকভাৱেই
সেই তাৰ পৰা পানী সদায় আহৰণ কৰি থাকিব পাৰিব। তদ্ৰূপ আমাৰ হৃদয়খন যদি সঁচাকৈ পৰিষ্কাৰ হ'ব লাগে, একেদিনাই ভাগৱত শুনিলে আমাৰ সেই হৃদয়খন পৰিষ্কাৰ হৈ নাযায়। আমি নিত্য নৈমিত্তিকভাৱে সদায় যেতিয়াই সুবিধা পাওঁ তেতিয়াই কিন্তু ভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আৰু একমাত্ৰ কামটোৱে শ্ৰৱণ। পৰীক্ষিতেও সেইকাৰণে কৈছে যে পৰীক্ষিতেও ভাবিছে, সুখদেৱেও ভাবিছে, কি বুলি ভাবিছে? পৰীক্ষিতক ভাগৱত কম, পৰীক্ষিতে ভাগৱত শুনি গুচি যাব, ইয়াৰ পাছত এজন নহয় এজন শ্ৰোতা ৰাখিব লাগিব যি আকৌ ভাগৱতৰ কথা আমাক ক'ব। সেইজন হৈছে উগ্ৰ সবাসুত, একেবাৰে শেষত বহি আছে। তেওঁৱেই পাছত আমাৰ ভাগৱত কৈছে। পৰীক্ষিতে ভাগৱত শুনাৰ পাছত যেতিয়া 7 দিন 7 ৰাতি ভাগৱত শুনিছে, ভাগৱত শুনাৰ শেষত সপ্তম দিৱসৰ দিনা তৃতীয় পহৰত তেওঁ ব্ৰহ্মজ্ঞান লাভ কৰিছে। কেনেকৈ? বহি আছে পৰীক্ষিত কৃষ্ণ কয়াৰাধি, শৰীৰত নাই জ্ঞান ব্ৰহ্মত সমাধি। বহি আছে পৰীক্ষিত। কেনেকৈ বহি আছে? প্ৰভু ভগৱন্তৰ ৰূপটো ধ্যান কৰি কৰি এনেধৰণে বহি আছে, ব্ৰহ্মৰ লগত তেওঁ শৰীৰটো বিলীন হৈ গৈ, মনটো বিলীন হৈ গৈছে। আৰু সেই সময়ত তেওঁ মনত একো ভাৱনা নাই, মাত্ৰ কৃষ্ণৰ লগত তেওঁৰ শৰীৰটো, মনটোৱে অনৰ্গল কথা পাতি আছে। তেতিয়া সুখদেৱে ভাবিলে এক উত্তম সময় হৈছে, তেওঁক স্পৰ্শ কৰিছে। স্পৰ্শ কৰি কৈছে, হে পৰীক্ষিত, 7 দিন 7 ৰাতি তুমি ভাগৱত শুনিলা, এতিয়া ভাগৱত শুনাৰ পাছত তোমাৰ সমস্ত কলুষতা দূৰ হ'লনে? যদি তোমাৰ মনৰ কিবা সংশয় আছে, মই আকৌ তোমাক ক'বৰ কাৰণে প্ৰস্তুত আছোঁ। তেতিয়া পৰীক্ষিতে কিন্তু নিজৰ আসন ত্যাগ কৰিছে। ত্যাগ কৰি গুৰুৰ চৰণত দীঘল দি পৰিছে যে মই পৰীক্ষিত নহয়, মই একে শুদ্ধ আত্মা, আৰু এই শুদ্ধ আত্মা কেতিয়াও বিনাশ নহয়। ই এটা জেগাৰ পৰা আন এটা জেগালৈ গুচি যাব, আৰু এতিয়া মোৰ কোনো মায়াই চুব নোৱাৰে। গতিকে মই নিজকে উপলব্ধি কৰিছোঁ, সেই তক্ষক তুমি মোৰ শৰীৰটো দংশন কৰি দিয়া, কাৰণ মই অমৰেই হৈ থাকিম, মই আৰু মৰিব লগা নহয়। গতিকে মোৰ মৃত্যু নহয়, মই অমৰ হৈ থাকিম। গতিকে প্ৰভু ভগৱান পৰীক্ষিতে সুখদেৱৰ শ্ৰীচৰণত পৰিছে। আমাৰ লক্ষণটো তেনেকুৱা হ'ব লাগে। গুৰুৱে কিবা এটা ক'লে ভক্তি সহকাৰে উত্তৰ দিব লাগে, আৰু ভক্তি সহকাৰে যদি উত্তৰ দিব পাৰে, তাৰ ব্যৱস্থা আছে তেওঁ নিজৰ আসন ত্যাগ কৰি প্ৰভু গুৰুৰ শ্ৰীচৰণত ধৰিহে সেই উত্তৰটো দিব লাগে। গতিকে এই শ্ৰৱণৰ এই অপৰাধখিনি যদি নহয়, শ্ৰৱণ যদি শুদ্ধভাৱে আপুনি কৰিব পাৰে, তেন্তে শ্ৰৱণে আপোনাক ক্ৰিয়া কৰিব। গতিকে সমস্ত ৰাইজকে আমি শ্ৰৱণৰ প্ৰতি অকণমান আগবাঢ়ি যাবৰ কাৰণে বা শ্ৰৱণৰ ব্যৱস্থাসমূহ বিহিতভাৱে শ্ৰৱণ কৰিবৰ কাৰণে সকলোকে প্ৰস্তুত হ'বৰ কাৰণে কৈছোঁ। আৰু গুৰুৱেও সদায় কৈ থাকে, শুনা সাৱধানে, সদায় সাৱধান হ'ব লাগিব।